মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ছাত্ৰসকলক কৈছিলো যে তোমালোকৰ কাৰণে ভাল খবৰ মই আনিম। এতিয়া ছাত্ৰসকলে শুনা, আৰু এইটো বিশেষতে ছাত্ৰীসকলৰ কাৰণে নতুন খবৰ, কিন্তু ছাত্ৰসকলে নিশ্চয় জানা, তথাপি মই তোমালোকক এবাৰ আকৌ কৈ দিছো যে আমাৰ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়, আমাৰ ভাৰতীয় সেনাবাহিনীত যিটো অগ্নিপথ আঁচনি উলিয়াইছিলে, সেইটো বিশেষকৈ ছোৱালীৰ কাৰণে আমাৰ 2022 চনত 14 জুনত সেইটো এটা প্ৰস্তাৱ লৈছিলে যে ছোৱালীও আহিব পাৰিব ইণ্ডিয়ান আৰ্মি, নেভিত আৰু এয়াৰ ফ'ৰ্চত। গতিকে সেইটো এটা ভাল খবৰ যে ছাত্ৰীসকলো আহিব পাৰিব, আৰু ছাত্ৰসকলটো আহেই সদায়। তথাপি মই যিখিনি ছাত্ৰৰ বা ছাত্ৰী নতুনকৈ ভৰাৰ পিছত ইচ্ছুক, তোমালোকে নিশ্চয় পাৰিবা। আৰু তাত আহিলে কি হ'ব আৰু এজ লিমিট কিমান থাকিব মই তোমালোকক কৈ দিছো। তাত তোমালোকৰ এজ লিমিট হৈছে 17 বছৰ 5 মাহৰ পৰা তোমালোকৰ 21 বছৰলৈকে। কিন্তু কোনো ছাত্ৰ বা ছাত্ৰীয়ে 17 বছৰ 5 মাহত হায়াৰ ছেকেণ্ডেৰী পাছ কৰা, বা কোনোবা ফাৰ্ষ্ট ইয়াৰ থাকিব, কোনোবা ছেকেণ্ড ইয়াৰ পাছ নহ'ব, বা এনেকুৱা সময়টোৱে হ'ব, সেইটো তোমালোকৰ বাৰ্থ চাৰ্টিফিকেটৰ মতে যিমান এজ সিমান এজেই। 17 বছৰ 5 মাহত তোমালোকে চবেই হায়াৰ ছেকেণ্ডেৰী পাছ নকৰিবও পাৰা। কাৰণ যি কি নহওক 17 বছৰ 5 মাহৰ পৰা 21 বছৰৰ ভিতৰত তোমালোকে যাব পাৰিবা। তাত তোমালোকে 4 বছৰৰ কাৰণে চাকৰি কৰিব লাগিব। তাৰপিছত তাত 4 বছৰ তাত ট্ৰেইনিং কৰি চাকৰি কৰা সময়ছোৱাত তোমালোকৰ থকা খোৱা ফ্ৰী হোৱাৰ বাদেও তোমালোকক দৰমহা দিয়া হ'ব। আৰু তাতে বহুত ছাত্ৰ ছাত্ৰী তাতে তোমালোকৰ পাৰ্মানেণ্ট চাকৰি হৈ যাব। আৰু যিসকলৰ তাত নহ'ব তেওঁলোকে ঘূৰি আহিব পাৰিব, আৰু তেতিয়া তোমালোকক 4 বছৰ তাত ৰিটায়াৰমেণ্ট দিব। সেই ৰিটায়াৰমেণ্টৰ সময়ত সেই ছাত্ৰ বা ছাত্ৰীজনক 11 লাখ মান টকা, তাৰ এটা হিচাপ আছে, তোমালোকক ৰিটায়াৰমেণ্টৰ সেইটো এটা সেৱা নিধি হিচাপে তোমালোকলৈ দিব, যে সেইটোৰ জৰিয়তে তোমালোকে যাতে ভৱিষ্যতে কিবা কৰি খাব পাৰা। আৰু আনহাতে সেই ছাত্ৰ ছাত্ৰীজন তাৰ পৰা অগ্নিপথ আঁচনিৰ পৰা যে অগ্নিবীৰৰ পৰা ওলাই অহাৰ পিছত তেওঁলোকে ডাইৰেক্টলি অসম পুলিচত 30 বছৰ চাকৰি কৰিব পাৰিব। আৰু যদি অসম পুলিচত 30 বছৰ চাকৰি নকৰে, তেতিয়াহ'লে তেওঁলোকে শ্বৰ্ট ছাৰ্ভিচ কমিশ্যনতো তেওঁলোকে 14 বছৰ কৰিব পাৰিব। এইখিনি বহুত ভাল কথা। আৰু তোমালোকে যদি ইচ্ছা আছে যাবলৈ মন কৰা, তেতিয়াহ'লে তোমালোকে এয়া ঠিক হায়াৰ ছেকেণ্ডেৰী পাছ কোনোবাই নকৰিলেও এইখিনি এজৰ লগতে, কাৰণ বাৰ্থ চাৰ্টিফিকেটত তোমালোকৰ যি এজ থাকিব সেইটো কোনো পৰিৱৰ্তন কৰিব নোৱাৰি। গতিকে সেইটো এটা তোমালোকৰ কাৰণে ভাল খবৰ। আৰু ছাত্ৰসকলতো সদায় যায়েই, কিন্তু এতিয়া আমাৰ 2022 পৰা ছাত্ৰীসকলকো এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে সেইটো ভাল কথা। তাত কোনো তোমালোকে সুধিব নালাগে কিমান পাৰ্চেণ্টেজ কি কথা এনেকুৱা। কিন্তু কিছুমান কথা আছে যে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰীত তোমালোকৰ কি পঢ়িব লাগিব, চায়েন্স পঢ়িব লাগিব, যে তোমালোকৰ ফিজিক্স আৰু মেথছ এই বিষয় তোমালোকৰ থাকিব লাগিব। গতিকে যাৰ এনেকুৱা ইচ্ছুক হলে তোমালোকে পাৰিবা। আৰু এনেকুৱা কথাও নহয় যে আমাৰ মাৰ্কছ কম হৈছে বা নোৱাৰিম। যদি ইচ্ছা থাকে, তোমালোকৰ আগ্ৰহ থাকে, তেতিয়া তোমালোকে তেনেধৰণে পঢ়িলে তোমালোকে এই আঁচনিত যাব পাৰিবা। সেইটো খুব ভাল খবৰ। আৰু এটা কথা মই তোমালোকক জনাব বিচাৰিছো, তোমালোকৰ যিখিনি ছাত্ৰ ছাত্ৰী এতিয়া চৰকাৰে তোমালোকৰ যিটো হেৰি আছে যে আমাৰ কাষ্ট চাৰ্টিফিকেট আছে, যে তাৰ যোগেদি তোমালোকে ফ্ৰী পঢ়িব পাৰা, ফ্ৰী মানে তোমালোকে এডমিশ্যন পোৱা, সেইটো কথা হয়। কিন্তু বৰ্তমান সময়ত মই তোমালোকক এটা কথা খুব ভালকে কৈ দিছো, যে বহুত মানুহৰ যাৰ তোমালোকৰ OBC চাৰ্টিফিকেটো আছিলে, সেই ছাত্ৰ ছাত্ৰীখিনি কি হৈছে এতিয়া তাৰমানে ইমান ষ্ট্ৰিক্ট হৈছে যে বছৰি তোমালোকৰ আয় পৰিমাণ হ'ব লাগিব 2 লাখ টকাৰ ভিতৰত। গতিকে ঘৰত চাকৰিয়াল থাকিলে বা অন্যান্য চ'ৰ্চ থাকিলে যদি 2 লাখ টকাতকে বেছি হয়, তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰীজনে কেতিয়াও সেইখিনি সুবিধা নাপাব, অৰ্থাৎ ফ্ৰী এডমিশ্যন নাপাব। আৰু এই চাৰ্টিফিকেট যি আছে তোমালোকৰ কাষ্টৰ উলিওৱা, ইয়াৰ নিৰ্দিষ্ট সময় থাকে। বোলে 6 মাহ দিনৰ আগতে উলিয়ালা, এতিয়া ৰিনিউৱেল কৰিব লাগে, তেতিয়াহ'লে এইকেইদিনত সেইখিনি ঠিক কৰা। কাৰণ তোমালোকৰ পাছ কৰাৰ পিছত এডমিশ্যনৰ কথাত আনিলে তেতিয়াহে গম পাবা। আৰু এইটো একদম সত্য শুদ্ধ হ'বই লাগিব। যদি কিবা এইটো সঁচা নহয়, চৰকাৰে ইমান আঁচনি দিয়াৰ পিছত প্ৰত্যেকটো কথা চালি জাৰি চাব, আৰু তাৰপিছত তোমালোকে এডমিশ্যন একদম সময়ত ল'ব নোৱাৰিলে আকৌ পঢ়িব নোৱাৰিবা। গতিকে এইবিলাক কথাৰ প্ৰতিও সতৰ্ক হ'বা। এইখিনিয়ে মোৰ তোমালোকক ক'বলগীয়া কথা আছিল। তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।